তো আজি আমি আহিছো শেৰপুৰ গাঁও পঞ্চায়তৰ একদম ভিতৰুৱা জায়গা এটা। তো আমি আজি গৈ আছো এটা পাৰ্টি কৰিবলৈ। আজি আমাৰ পাৰ্টিটো হ'ব raw fruits, I mean tropical raw fruits party. Basically we are going to have mango today, so we'll have raw mango and in group. So we are going to start our trip with this bike, and I hope you will not judge this bike, and it is completely in good condition. You don't have to worry about that. And since it is giving good efficiency as far as the fuel is concerned, so there is no reason to leave this bike and to have something new. Especially for the local area, it's completely fine. And in the roadside you can see all the maize field which are in harvesting stage, and there is also আৰু দুইফালে আপোনালোকে চাইছে মাকৈৰ খেতি, আৰু এতিয়া মাকৈৰ খেতি আপোনাৰ হাৰ্ভেষ্টিং ষ্টেজত আছে। তো আপোনালোকে চাব পাৰিছে ভিলেজ এৰিয়াৰ বা গাঁও অঞ্চলৰ এটা সুবিধা হৈছে, যিমানেই ক্লাইমেট চেঞ্জ নহওক কিয় ইম্পেক্টটো পৰিবই, কিন্তু আটাইতকৈ বেছি ইম্পেক্ট পৰিব আপোনাৰ স্পেচিয়েলি চিটি, মেট্ৰপলিটিয়ান চিটি বা তেনেকুৱা ধৰণৰ অঞ্চলত বেছিকৈ পৰিব। কিন্তু আমাৰ যিবিলাক গাঁও এৰিয়া আছে, যিবিলাক ভিলেজ এৰিয়া হয়, সেইবিলাকত কিন্তু যিহেতু গছ গছনি বেছি থাকে, ইয়াৰ যিটো ৱেডাৰ কণ্ডিশ্যন সদায় এটা ভাল কণ্ডিশ্যনত থাকে। এতিয়া আপোনালোকে চাব গৰম দিনত বহুত বেছি টেম্পাৰেচাৰ হৈ যায়। এতিয়া আমাৰ অসমতো 40ৰ ওপৰত গুচি যায় কেতিয়াবা এক্সট্ৰিম চিটুৱেশ্যনত, কিন্তু গাঁও অঞ্চলত গছ গছনিৰ তলত টেম্পাৰেচাৰ সদায় কম থাকে। কাৰণ গছ গছনিয়ে কি কৰি আছে, আপোনাৰ কাৰ্বন ডাই অক্সাইডখিনি লৈ কিনে অক্সিজেন ৰিলিজ কৰি আছে, আৰু সেই প্ৰক্ৰিয়াৰ জৰিয়তে অভাৰঅল যিটো গ্ৰীণ হাউচ গেছৰ কম্পজিশ্যন আল্টিমেটলি কণ্ট্ৰল হৈ থাকে সেই পাৰ্টিকুলাৰ লোকেশ্যনটোত। যদিও গ্ল'বেল লেভেলত যদি চাই ইম্পেক্ট ইয়াতো পৰিব, কিন্তু মাইক্ৰ' ক্লাইমেটিক কণ্ডিশ্যন বুলি যদি কয়, একদম পাৰ্টিকুলাৰ লোকেশ্যনৰ বা পাৰ্টিকুলাৰ এৰিয়াৰ যিটো ক্লাইমেটিক কণ্ডিশ্যন সেই হিচাপত যদি ভাবে, তেতিয়াহ'লে গাঁও অঞ্চলত বহুত ধুনীয়া এটা ৱেডাৰ চিটুৱেশ্যন ক্ৰিয়েট হয়। তো আমি আমাৰ বাকী বন্ধুবিলাকেও আহি পাইছে ইয়াত। আপোনালোকে চাইছে, আপোনালোকক জুম কৰি দেখাম। আহি ইয়াত প্ৰাকৃতিক দৃশ্য এনজয় কৰি আছে। আমাৰ পাৰ্টি তো এইটো আমৰ ছিজন হয়, আপোনাৰ কেঁচা আম চব এভেইলেবল হয়। তো আমি আজি ভাবিছোঁ কেঁচা আম ভালকৈ কৰিম আৰু খাম আজি ভালকৈ। তো চাইছে আমি কি বস্তু আনিছোঁ, মেংগ আছে ইয়াত, এইফালে আপোনাৰ নিমখ আছে, তাৰপিছত এইটো পানী বটল আনিছোঁ। বহুত মিনিমাম কষ্টত আমি আজি কৰিম পাৰ্টিটো কৰিম। নেচাৰেল পাৰ্টি হ'ব এইটো, কোনো চিন্থেটিক বস্তু নাথাকে আমাৰ ইয়াত, সেই কম্পিটিটিভ বস্তু হ'ব, নেচাৰেল হ'ব। আৰু আপোনাৰ আছে, তাৰপিছত ডিছপ'জেবল পেজ আছে। আমি কি বুলি কয়, পলিউশ্যন কৰিব বিচৰা নাই, চ' ডিছপ'জেবল পেজো আছে আমাৰ লগত, ডিছপ'জেবল ডিছ, এইখিনিয়ে। তো আমি আমাৰ পাৰ্টি ষ্টাৰ্ট কৰিম এতিয়া। তো আজি আমি আহিছোঁ শেৰপুৰ গাঁও পঞ্চায়তৰ একদম ভিতৰুৱা জাগা এটা, লতাখাট বগদিয়াৰ একদম বাউণ্ডাৰীতে একজেক্টলি বাউণ্ডাৰীতে হয়। তো আজি আমি পাৰ্টি কৰি আছোঁ। আমাৰ পাৰ্টিত মেইনলি আছে কেঁচা আম, আমৰ লগত আপোনাৰ জলকীয়া পাউডাৰো আছে, তাৰপিছত নিমখ আছে। একদম মিনিমাম কষ্টত নেচাৰেল পাৰ্টি বুলি আমি নাম দিছোঁ এইটোক, নেচাৰেল ট্ৰপিকেল ফ্ৰুট পাৰ্টি আমাৰ পাৰ্টিটোৰ নাম। তো ঠিক আছে, এইখিনি আপোনালোকে অলপ এনজয় কৰক, আৰু আপোনালোকেও এনেকুৱা পাৰ্টি এৰেঞ্জ কৰক যদি পাৰে। তো আমাৰ মেইন মানুহজন হৈছে আজি পাৰ্টিৰ স্পনচৰ শ্বাহিনুৰ আলম। তো আজি তেখেতৰ প্ৰচেষ্টাৰ কাৰণেই আমি ইমান দূৰ আহি আজি পাৰ্টি কৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছত আমাৰ লগত সহযোগ কৰিছে আমাৰ শেৰপুৰ গাঁও পঞ্চায়তৰে ৰেজাউল হক, তাৰপিছত মুস্তাফিজুৰ আছে, মুস্তাফিজুৰ যোগীপাৰাৰ, তাৰপিছত মফিদুল আছে ফকীৰপাৰা। তো আমাৰ 3-4টা পঞ্চায়তৰ মানুহ আজি একগোট হৈছোঁ। আৰু আপোনালোকে গমেই পায় আমাৰ দুখীয়া গাঁও পঞ্চায়তবিলাকৰ অৱস্থা, ৰাস্তা ঘাটৰ অৱস্থা এনেকুৱাই হ'ব। চাইছে, যেতিয়া বানপানীৰ সময়ততো অৱস্থা কমপ্লিটলি বেয়া হৈ যায় চবৰে, অহা যোৱাৰ। মুস্তাফিজুৰ আম কাটি আছে, গাড়ী চলা ভালকৈ লক্ষ্য কৰিব। মুস্তাফিজুৰ এইবিলাক হেবিট আছে, একদম পুৰা প্ৰিচিয়াছলি কাটিব পাৰে। প্ৰিচাইজলি একচুৱেলি, প্ৰিচিয়াছলি নহয়, প্ৰিচাইজলি কাটিব পাৰে।
বহুত দিন ধৰি কথা বেছি কোৱা নাই, তো সেইকাৰণে শব্দবিলাক পাহৰি যোৱাৰ নিচিনা হৈছে। আৰু একো নাই, পাহৰি যোৱাটো হিউমেন নেচাৰ হয়। তো আমাৰ প্ৰচেছিং অলমষ্ট কমপ্লিট হৈছে। এতিয়া আমি আমাৰ পাৰ্টি ষ্টাৰ্ট কৰিম। তো এইটো আমাৰ আম, তাৰ লগত নিমখ দিয়া হৈছে, এতিয়া জলকীয়া দিব। তো আমৰ কমপ্লিট স্লাইচ বনোৱা হৈছে, জলকীয়াটো আনা আৰু এতিয়া নিমখ আৰু মুস্তাফিজুৰ খোৱা জলকীয়া পাউডাৰ অলৰেডি মুস্তাফিজুৰ ষ্টাৰ্ট কৰিলোঁ। তো আমি এতিয়া আমাৰ পাৰ্টি মেম্বাৰবিলাকৰ পৰা, এইটো তেনেকুৱা পাৰ্টি নহয়, ইলেকশ্যন পাৰ্টি নহয়, আমাৰ এই সৰু সৰু মেংগ' পাৰ্টি বুলি ক'ব পাৰি। তো মনটো ভাল লাগিছে। তো আমি অলমষ্ট আমাৰ পাৰ্টি কমপ্লিটে কৰিলোঁ। তো আমি এতিয়া তো চাইনুৰ কেনেকুৱা লাগি আছে আজি পাৰ্টি কৰি কিনে? সঁচাই বহুত ভাল লাগিছে, বহুত টেঙা লাগি আছে। বহুত দিন পিছত একেলগে লগ হৈছোঁ আমি, সেইটো ভাল লাগি আছে নে? এইটোৱে চবতকে ভাল লাগিছে। তো আম এটা বাহনাহে, আমি চবে একলগ হলো, এইটোৱে চবতকে ভাল। আৰু কমপ্লিটলি ই হয়, নেচাৰেল চিনাৰিঅ হয় না, কমপ্লিট নেচাৰটো আমি এনজয় কৰি আছোঁ। অহা 2-3 দিন আমি একোৱে নাখাওঁ আৰু, কাৰণ এইবিলাক খালে আকৌ মোৰ মুখৰ যিটো আজগবি মিছা কথাটো নকব ভাই। তাৰপিছত আছে আমাৰ ৰেজাউল। ৰেজাউল কেনেকুৱা লাগি আছে আজি? আজিৰ মুহূৰ্তটো কেতিয়াও পাহৰিব নোৱাৰো। যেনেকুৱা মুহূৰ্ত মানে পাইছো যে ভাগ্যৰ কথা, পুৰণা বন্ধুবিলাক একেলগে ক্লাছ 6ৰ পৰা পঢ়ি আছে একেলগে, আজি প্ৰায় গ্ৰেজুৱেশ্যন কমপ্লিট কৰি কাৰোবাৰ বিয়া কৰিছে। এজনে কিন্তু বিয়া পাতা নাই, এইটো মিছা কথা। ৰেজাউল মানে পুৰা বনাব পাৰে মানে কথাখিনি, ভাল লাগিছে ক'ব লাগে। কিন্তু ক্লাছ 6ৰ পৰা চাগে আমি একেলগে পঢ়া নাই, পঢ়িছো নেকি? 3জন আছিলে মানে। ই হয়তো অলপ মানে পঞ্চায়ত, 3টা পঞ্চায়তৰ মানুহ আছেতো, তেনেকুৱা হ'বই পাৰে। কালি আকৌ ইলেকশ্যন আছে, কালি বিজেপিকে ভোট দিব নেকি? তো মফিদুল কেনেকুৱা লাগি আছে আজি? তো আজি একলগ হৈ কেনেকুৱা লাগি আছে মফিদুল? বহুত দিন মূৰত লগ হৈছো, ভাল লাগি আছে। আৰু খেতি বাতিও বহুত দিন পৰা চোৱা নাই, আজি চালো। ওচৰতে ফিল্ড আছে, মাকৈ খেতি চাইছে, এইফালে আকৌ এইফালেও মাকৈ খেতি। মানে একচুৱেলি কি হৈছে, আমাৰ এইটো এটা ডাঙৰ চেঞ্জ বুলিয়ে ক'ব পাৰি গোটেই অসমৰ কৃষিৰ ক্ষেত্ৰত। কাৰণ আজিকালি কি হৈছে, মাকৈ খেতিটো বেছিকে কৰা হৈছে মানুহে, আৰু এইটো হ'বই, কাৰণ মাকৈ খেতিৰ প্ৰডাকশ্যনৰ কথা আছে। আৰু মাকৈ খেতি আগতে খালি এটা ছিজনতে কৰা হৈছিলে, এতিয়া কিন্তু 2টা ছিজনতে মাকৈ কৰা হয়। প্ৰডাকশ্যনো যিহেতু ভাল হয়, বেছিকে হয়। তো মোৰ লগত আছে মুস্তাফিজুৰ। মুস্তাফিজুৰ, কি ক'ব বিচাৰিবা? আজি লগ হৈ কেনেকুৱা লাগি আছে? আমাৰ পুৰণা বন্ধুবৰ্গৰ সৈতে লগ হৈ বহুত ভাল লাগিছে। আমি গোটেইকেইটা একেলগ হৈ পাৰ্টি কৰিলোঁ, বহুত ভাল লাগিছে। তো সেইটোৱে আপোনালোকে চাইছে, চবে উপভোগ কৰি আছে এই মুহূৰ্তটো। মানে কি হয়, আমি আমাৰ কৰ্মব্যস্ততাৰ মাজত আমি ইমান ব্যস্ত হৈ থাকোঁ যে আমি আমাৰ সেই নৰ্মেল যিটো লাইফ পাহৰি যাওঁ। এতিয়া প্ৰিপাৰেশ্যনৰ নামত আপুনি 10 বছৰ প্ৰিপাৰেশ্যন কৰি থাকিব। স্কুল লাইফত আপোনাৰ স্কুল কমপ্লিট কৰিব লাগিব, গ্ৰেজুৱেশ্যন, দেন বা জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব। এইখিনি কৰোঁতে কিন্তু লাইফৰ 30 বছৰ এনেই গুচি যায়। তো আমি এনেকুৱা প্ৰিপাৰেশ্যনৰ মাজে সময়ে এনেকৈ লগ কৰি বন্ধুবৰ্গৰ লগত হওক বা নিজৰ ফেমিলি মেম্বাৰৰ লগত হওক, এনেকৈ লগ কৰি পাৰ্টি কৰিব লাগে বা ফূৰ্তি কৰিব লাগে। মানে কামৰ মাজতে, আমি কৰ্মব্যস্ততাৰ মাজতে আমি এনেকুৱাকে ফূৰ্তি উপভোগ কৰিব লাগে, মুহূৰ্তবিলাক আমি উপভোগ কৰিব লাগে। তো আজিৰ কাৰণে এইখিনিয়ে, ঠিক আছে। ভাঙিব লাগিব মাকৈ।